নমস্কাৰ সকলো অসমবাসীক মাঘৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো। লগতে আজি আমি পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিব খুজিছো। হয়, আপোনালোকে দেখিছে যে ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নে নহয় তাক লৈ কোনো স্থিৰতা নাই। যদিও অনুমতি পালে তথাপিও চৰকাৰখন যেন ইচ্ছুক নহয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ। আৰু তাৰ মাজতে এতিয়া ৰাজনৈতিকভাৱে মিত্ৰতা কথাবোৰ আহিছে, বিৰোধীৰ মাজত মিত্ৰতা আৰু শাসকীয় পক্ষৰ মাজৰ মিত্ৰতা কথাবোৰ আহিছে। অসম গণ পৰিষদ আৰু বিজেপিয়ে মিত্ৰতা কৰিব নে নকৰে, আৰু ৰাজ্য দল কংগ্ৰেছ অসম জাতীয় পৰিষদে মিত্ৰতা কৰিব নে নকৰে, এই সকলোবোৰ এতিয়া ৰাজনৈতিকভাৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই সময়তে কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই ৰাজ্যিক পৰ্যায়ত যে মিত্ৰতা সম্ভৱ নহয় এই কথা স্পষ্ট কৰিছে। আৰু তাৰ বিপৰীতে ৰাজ্য দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা বিচাৰিছে। আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে যে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা হলেহে ২৬ৰ বিধানসভা যি নিৰ্বাচন আছে এই নিৰ্বাচনত তৃণমূল কৰ্মীসকলৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো বাঢ়িব, বুজাবুজি বাঢ়িব, আৰু মিত্ৰতাৰে ২৬ৰ নিৰ্বাচনী যি বৈতৰণি এই বৈতৰণি পাৰ কৰিব পৰা যাব বুলি ৰাজ্য দলৰ সভাপতিগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু এই সময়তে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে অখিল গগৈ ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত নহয়, বিৰোধী দলবোৰৰ লগত আহি গোপন ৰুমত আলোচনা কৰিব লাগে মিত্ৰতাৰ সন্দৰ্ভত। আৰু আপোনালোকে দেখিছে যে অখিল গগৈ ডাঙৰীয়াই যিহেতু নতুন পলিটিক্স আৰম্ভ কৰিছে, সকলো কথা অসমৰ ৰাইজক জনাই দিয়া পলিটিক্স আৰম্ভ কৰিছে। গতিকে ৰাজনৈতিকভাৱে মানুহক সজাগ আৰু সচেতন কৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই সিদ্ধান্ত লৈছে। গতিকে যি পেটত এটা মুখত এটা যি ৰাজনীতি, যি ধৰণে আপোনালোকে দেখিছে যে আমি পূৰ্বতে কংগ্ৰেছৰ শাসনো দেখিলো আৰু বৰ্তমান বিজেপিৰ শাসনো দেখিলো। গতিকে এই ৰাজনীতিবোৰ আমি দেখি দেখি যিহেতু আমনি পাই গৈছো, ৰাজনীতি আমি আমাৰ নতুন প্ৰজন্মৰ সদায় বেয়া দৃষ্টিভংগীয়ে চাবলৈ আৰম্ভ কৰিছে। আৰু সেই সময়তে এতিয়া অখিল গগৈ ডাঙৰীয়াই যিহেতু নতুন ৰাজনীতি আৰম্ভ কৰিছে, উন্নয়নৰ ৰাজনীতি আৰম্ভ কৰিছে, আৰু যি গোপন ৰাজনীতি কৰা হয়, পেটত এটা মুখত এটা যি ৰাজনীতি কৰা হয়, এই ৰাজনীতিটোৰ পৰিৱৰ্তে সকলো কথা অসমৰ ৰাইজক জনাই নতুনকৈ এটা ৰাজনীতিৰ তেখেতে প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যি প্ৰক্ৰিয়াত এতিয়া কংগ্ৰেছে বেয়া পাইছে। গতিকে কংগ্ৰেছৰ নেতা কৰ্মীসকলে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে, সমালোচনা কৰিছে, আৰু মিডিয়াৰ সন্মুখত অখিল গগৈ ডাঙৰীয়াই প্ৰতিটো কথা কব নালাগে বুলি তেখেতলোকে এক প্ৰকাৰে বুজাবলৈ চেষ্টা কৰিছে। কিন্তু অখিল গগৈ ডাঙৰীয়াই সকলো কথা অসমৰ ৰাইজক জনাইহে তেখেতে কৰিম বুলি স্পষ্ট কৰিছে। গতিকে অখিল গগৈ ডাঙৰীয়াই মুকলিকৈ আহ্বান জনাইছে, আহক আমি মিত্ৰতা কৰো, পঞ্চায়তত মিত্ৰতা কৰো, ২৬ৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰো, আৰু অসমৰ পৰা বিজেপিক আমি নোহোৱা কৰো। কিন্তু কংগ্ৰেছে ইমান আকুৰগোজ স্থিতি লৈ আছে যে মিত্ৰতা তেখেতলোকৰ বাবে সম্ভৱ নহয়। তেখেতলোকে কৈছে আমি গাঁৱৰ অঞ্চলত সংগঠন বঢ়াব লাগে। যদি বিজেপিক আমি শাসনৰ পৰা খেদিবই নোৱাৰো তেতিয়াহ'লে সংগঠন বঢ়াই কিবা লাভ আছে? যদি মিত্ৰতা নাথাকে তেতিয়াহ'লে বিজেপিক খেদিব পৰা যাব। আজি অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ছাৰে কৈছে যে কংগ্ৰেছৰ সেই শক্তি নাই যে কংগ্ৰেছে অকলে বিজেপিক পৰাস্ত কৰিব পাৰিব বা অসমৰ পৰা বিদায় দিব পাৰিব। গতিকে হীৰেণ গোহাঁই ছাৰে যি বক্তব্য দিছে এই কথাখিনিও আমি বিচাৰ বিশ্লেষণ কৰিব লাগিব। আৰু অসমৰ মানুহে যিহেতু দেখি আছে যে কংগ্ৰেছৰ শাসনৰ দিনত কংগ্ৰেছে কেনেকৈ চৰকাৰ চলাইছিল, কিমান দুৰ্নীতি কৰিছিল, কি ধৰণে অপশাসন গঢ়ি তুলিছিল। আৰু বৰ্তমানৰ যিসমূহ বিজেপিৰ নেতৃত্ব লৈ আছে তেওঁলোকতো পূৰ্বতে কংগ্ৰেছতে আছিল। কংগ্ৰেছে যদি সুশাসন চলালে হয়
তেতিয়াহ'লে হয়তো অসমত বিজেপি চৰকাৰ নাহিলে হয়। এই কথাখিনি আমি সকলোৱে যিহেতু জানো, কিন্তু কংগ্ৰেছতকৈ যিহেতু বিজেপি বেয়া, বিজেপিয়ে ফেচিবাদ চলাই আছে, বিজেপিয়ে সাম্প্ৰদায়িকতাবাদ চলাই আছে, গতিকে ইয়াৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি কংগ্ৰেছক যিহেতু লগত বিচাৰিছো, মিত্ৰতা কথাবোৰ কৈছো, অসমৰ ৰাইজে কংগ্ৰেছক মিত্ৰতা কথাবোৰ কৈছে, গতিকে কংগ্ৰেছে মিত্ৰতা নামত যদি অহংকাৰী হৈ উঠে, নিজকে সৰ্বশক্তিমান বুলি যদি ভাবে, তেতিয়াহ'লে এয়া ভুল হ'ব। গতিকে কংগ্ৰেছেও কথাবোৰ জানিব লাগিব, বুজিব লাগিব, আৰু অসমৰ বিশিষ্ট বুদ্ধিজীৱীসকলে কি কয়, এই পৰামৰ্শসমূহ কংগ্ৰেছে লোৱাটো উচিত। কেৱল অখিল গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা বৃদ্ধি হ'ব, অখিল গগৈ ডাঙৰীয়াৰ যি ৰাইজৰ দল, এই ৰাইজৰ দল অসমৰ বুকুত আৰু অধিক শক্তিশালী হ'ব। গতিকে অসমত যাতে ৰাইজৰ দল শক্তিশালী নহয়, তাৰ বাবেই যদি মিত্ৰতাটো কংগ্ৰেছে বিচৰা নাই, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু আমি ভাবো যদি মিত্ৰতা হয়, তেতিয়াহ'লে অসমৰ পৰা আমি বিজেপিক পুলিয়ে পোখাৰে নাইকিয়া কৰিব পাৰিম, এই কথা স্পষ্ট। গতিকে সকলোৱে কথাবোৰ ভাবক, কংগ্ৰেছৰ কিবা গোপন মিত্ৰতা বিজেপিৰ লগত আছে নেকি? আৰু বিজেপি দলৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াইনো কি কয়? ভূপেন কুমাৰ বৰাই বিজেপিলৈ মন মেলিছে নেকি? আমি সংবাদ মাধ্যমত বিজেপি দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যি বক্তব্য দিছে, আৰু স্পষ্টকৈ তেওঁ এটা ইংগিত দিব খুজিছে। আমি কি বক্তব্য দিছে আপোনালোকক শুনাই ল'ব খুজিছো, আপোনালোকে চাওক। বিজেপি দলৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ সন্দৰ্ভত কি ক'লে? এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা, আৰু তেওঁলোকে যে মন মেলি আছে, মইতো ক'ব নোৱাৰিম, নহয় জানো? হয়, আপোনালোকে শুনিলে যে বিজেপি দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই কংগ্ৰেছৰ সভাপতিক বিজেপিলৈ মন মেলি থকাৰ কথা তেওঁ স্পষ্টকৈ ইংগিত দিবলৈ চেষ্টা কৰিলে। গতিকে পূৰ্বৰ দৰে যিসমূহ কংগ্ৰেছে বিজেপিতকৈ এতিয়া বিজেপিত কংগ্ৰেছৰ মানুহে এটা তাণ্ডৱ চলাই আছে, শাসন চলাই আছে, বিজেপিটো এতিয়া গোটেই কংগ্ৰেছৰ মানুহে যিহেতু ভৰি আছে, গতিকে বৰ্তমানৰ কংগ্ৰেছৰ যিসকল আছে, সেইসকলক অসমৰ ৰাইজে কিয় বিশ্বাস কৰিব? যিসকলে কেতিয়াও বিজেপিক মনে প্ৰাণে অসমৰ পৰা খেদা কথাটো এতিয়ালৈকে চিন্তা কৰা নাই, অকণো ত্যাগৰ কথাটো চিন্তা কৰা নাই। আজি ৰাইজৰ দলে কৈছে যে আমি ত্যাগ কৰিবলৈ সাজু, কিন্তু মিত্ৰতা লাগে। কিন্তু কংগ্ৰেছে কেতিয়াও ত্যাগৰ কথা নকয়, তেখেতলোকক কেৱল শাসন লাগে, শক্তি লাগে, তেখেতলোকক ক্ষমতা লাগে। এই কথাবোৰ অসমৰ ৰাইজে ভাবিব লাগিব। আৰু যিহেতু ৰাইজৰ দলে কৈ আছে যে নতুন অসম গঢ়িব লাগিব, গতিকে অকলে কেতিয়াও কংগ্ৰেছক চৰকাৰ বনাবলৈ দিব নালাগে। কাৰণ পূৰ্বতে কংগ্ৰেছে চৰকাৰত থাকি কি কৰিলে আমি দেখিলো। গতিকে আপোনালোকে ৰাইজৰ দলকো শক্তি দিয়ক, যাতে আমি যদি মিত্ৰতাত থাকো কংগ্ৰেছৰ লগত, তেতিয়াহ'লে সৰ্বশক্তিয়ে আমি জনগণ বিৰোধী কামত কোনো কাৰণতে কংগ্ৰেছক যাতে লিপ্ত হ'ব দিব নোৱাৰো, এই সুযোগ অসমৰ ৰাইজে ৰাইজৰ দলক দিব লাগে। গতিকে আপোনালোকৰ মতামতসমূহ আপোনালোকে জনাওক যে মিত্ৰতাৰ সন্দৰ্ভত এতিয়া যি কথা বতৰাবোৰ চলি আছে, বিভিন্নজনে বিভিন্ন মতামত দিছে। আপোনালোকৰ মতামত কি হ'ব? মিত্ৰতা হ'লে ভাল নে নহ'লে ভাল, এই কথাখিনি আপোনালোকে জনাওক। নে ২৬ৰ বাবে বা আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে কংগ্ৰেছক নোলোৱাকৈ অকলে যদি যুদ্ধখন আৰম্ভ কৰে বিজেপিৰ বিৰুদ্ধে, তেতিয়াহ'লে ভাল হ'ব নে বেয়া হ'ব, এই কথাখিনি আপোনালোকে আপোনালোকৰ মতামতৰ জৰিয়তে আমাক জনাওক।